আমি রাইজন অকমান আগের অনুরোধ জনাইছো সাংবাদিক কৰিবৰ বাবে চৰকাৰে কৃষ্ণ দিৱস উদযাপন কৰিবলৈ যি যোজনা কৰিছিল সেই অনুসৰি আজি মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱে আমাৰ তেজপুৰত আহি বিষ্ণুপ্ৰসাদ ৰাভাদেৱৰ সমাধিস্থল যাক নামাকৰণ কৰা হৈছে সমন্বয় ক্ষেত্ৰ, এই সমন্বয় ক্ষেত্ৰত জনালে আমাৰ লগত থকা মাননীয় মন্ত্ৰী বিমল বৰাদেৱেও শ্ৰদ্ধাঞ্জলি জনালে। আমাৰ গৃহ আৰু নগৰ উন্নয়ন বিভাগৰ মন্ত্ৰী অচ্যুত সিংহাল ডাঙৰীয়াও জনালে শ্ৰদ্ধাঞ্জলি। শোণিতপুৰ জিলাৰ নৱনিৰ্বাচিত আমাৰ শিক্ষাগৃহত আৰু কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ বিষয়ে তাত আলোচনা হ'ব, বিভিন্নজনে বক্তব্য ৰাখিব। গতিকে আমি বেছি সময় নলওঁ। গতিকে পোনপ্ৰথমে আমি মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়ালৈ এই স্থানত আহি উপস্থিত হোৱাৰ কাৰণে আমি তেজপুৰীয়া ৰাইজে আমি স্বাগতম জনাইছো আৰু তেখেতক কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা প্ৰকল্পটো আমাৰ প্ৰায় 4.5 বিঘাতকৈ অধিক মাটি আছে, প্ৰায় 5 বিঘা মাটি। ইয়াত কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ বিভিন্ন গানৰ ওপৰত কিছুমান প্ৰতিমূৰ্তি আছে। বিশ্বৰে চন্দে চন্দে, অসমীয়া ডেকা দল, নাহৰ ফুলে নোখোৱাই, বল 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 কৃষক শক্তি দল, জয়া নাই বিভিন্ন গীতৰ ওপৰত কিছুমান প্ৰতিমূৰ্তি আমি ইয়াত বনাই থোৱা আছে। ইয়াত বিভিন্ন সময়ত দেশী বিদেশী পৰ্যটকে আহি ইয়াত বিষ্ণুপ্ৰসাদ ৰাভাৰ বিষয়ে চৰ্চা কৰে। আজি কেইদিনমান আগতে WPTDCৰ ফালৰ পৰা আমাক
50 লাখ টকা দিয়া হৈছিল আৰু 50 লাখ টকাৰে আমি ৱালৰ কাম কৰিছোঁ আৰু বিভিন্ন কাম কৰিছোঁ। ইতিমধ্যে আমাৰ মূল গেট অৰ্থাৎ তোৰণৰ কাম চলি আছে আৰু বিভিন্ন কাম চলি আছে। গতিকে এই কামখিনি শেষ হোৱাৰ পিছত মই ভাবোঁ যে এইখিনি আটক ধুনীয়াকৈ সজাই লোৱা হ'ব আৰু যিসকল অসমৰ বিভিন্ন ঠাইৰ পৰা ফুৰিবলৈ আহে, চাবলৈ আহে, তেখেতসকলে এই সমাধি ক্ষেত্ৰ চাই সুখী হ'ব। মই মাননীয় অসমৰ অতি বলিষ্ঠ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আপোনালোকক উদ্দেশ্যি দুআষাৰ ক'বলৈ অনুৰোধ জনাইছোঁ। আজিৰ এই সুন্দৰ দিনটো আমাৰ মাজত উপস্থিত অসম চৰকাৰৰ মন্ত্ৰী বিমল বৰা ডাঙৰীয়া, বিধায়ক পৃথিৱীৰাজ ৰাভা ডাঙৰীয়া, আমাৰ মাজত উপস্থিত গণেশ লিম্বু ডাঙৰীয়া, ৰাইজ, আই মাতৃসকল আৰু যুৱক যুৱতী, বন্ধু বান্ধৱীসকল, কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা অসমৰ জাতীয় জীৱনৰ পাতস্মৰণীয় আৰু গণশিল্পী হিচাপে সকলোৰে জীৱনৰ এক আপোনজন হিচাপে পৰিচিত। কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ 56 সংখ্যক মৃত্যু তিথি আমি তেজপুৰত কেন্দ্ৰীয়ভাৱে পালন কৰাৰ সিদ্ধান্ত লৈছিলোঁ আৰু সেইবাবে আজি তেজপুৰত আহি উপস্থিত হৈছিলোঁ। সমাধি ক্ষেত্ৰলৈ মই আগতেও আহিছোঁ, একেবাৰে চালুকীয়া অৱস্থাত থাকোঁতে এই সমাধি ক্ষেত্ৰলৈ আহিছিলোঁ। আজি সমাধি ক্ষেত্ৰখন সমন্বয় ক্ষেত্ৰলৈ ৰূপান্তৰ হৈছে, বহুবিলাক আঁচনি হাতত লোৱা হৈছে, ৰাজ্য চৰকাৰেও সহায় সহযোগিতা কৰিছে। অনাগত দিনতো দেশী বিদেশী দৰ্শনকাৰীসকলৰ লগতে অসমৰ নৱপ্ৰজন্মই যাতে কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ জীৱনৰ পৰা অফুৰন্ত প্ৰেৰণা ল'ব পাৰে, তাৰ বাবে এই সমন্বয় ক্ষেত্ৰখনিৰ উন্নয়নৰ বাবে আমি আৰু কাম কৰিম। তেজপুৰীয়া ৰাইজে বিচৰা ধৰণে সমাধি ক্ষেত্ৰ, সমন্বয় ক্ষেত্ৰ পৰিচালনাৰ লগত জড়িত আমাৰ সমিতিয়ে বিচৰা ধৰণে আমি কাম কাজ কৰি গৈ থাকিম। আজি মই ৰাভা দিৱসৰ এই পবিত্ৰ দিনত আপোনালোকলৈকে পুনৰ এবাৰ শ্ৰদ্ধা জনাইছোঁ। কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা সদায় আমাৰ মাজত অমৰ হৈ থাকক, তেখেতৰ আদৰ্শ, তেখেতৰ জীৱন আমাৰ বাবে প্ৰেৰণা হৈ ৰওক, তাকে কামনা কৰি মই মোৰ বক্তব্য সামৰণি মাৰিছোঁ।